বন্ধুসকল মই এতিয়া যাবলৈ ওলাইছো তিতাবৰ সামগুৰিত মোৰ মামা এজনৰ মানে গৰম সহ্য কৰিব নোৱাৰি পথাৰতে বাগৰি পৰিছিলে আৰু সিভিললৈ নিলে সিভিলৰ পৰা আনি এতিয়া ঘৰত থৈছে আৰু যাবৰ পৰা নাই একদিন মানে বহুত গৰম হেকানে যোৱা নাই চাবলৈ আৰু ঘৰটো ভালেমান কাম হৈ আছিল দেউতা যেহেতু ঢুকালে ঢুকাৰ পিছত মানে বহুত কাম হৈছে এতিয়া নিজেই সকলোখিনি দায়িত্ব ল'বলগীয়া হৈছে আৰু হেকানে যাব চাবলৈ গৈ পোৱা নাই আৰু আজি ওলাইছো আৰু মোৰ লগত ওলাইছে মানুহজনী আৰু মাকৰ ঘৰলৈ যোৱা কথাটো পুৰা হাঁহি ওলাইছে দেখিছা আৰু ঘৰ ইয়া লক মাৰিব নালাগে হেতি আছে নহয় ঘৰ দৰ্জা বন্ধ কৰিলো এতিয়া ওলাইছো আমি মামা ঘৰ আৰু বাইক ৰাখিছো ৰাস্তাত আৰু ইয়া ঘৰত আহি একদম ফটো মাৰি লৈছে হৈ গ'ল ফাইনেলি আহি পালোই ঘৰ আৰু লৈ আহিছো এটা এইটো মেচিন আৰু বাইকখনতে এনেধৰণে বান্ধি পিনে লৈ আহিলো আৰু ইয়াক এতিয়া নমাম আৰু আপোনালোকক দেখুৱাম আৰু কি কাম কৰিব পাৰে হেয়াও কৈ দেখুৱাম অকমান আগতে মই খুলি লওঁ এইটো আৰু এই মেচিনটো এই ভেন্দিখিনিত কেনেধৰণে মাৰিব পাৰি আজি মই এতিয়া অলপ মাৰি চাবলৈ আহিছো আগতে মৰা নাই বাৰু কিন্তু আজি প্ৰথম আনিছোগৈ এই তিতাবৰ পৰা হোন দেতা খপা আৰু এতিয়া মাৰি চাম আহক আপোনালোকক দেখুৱাম কেনেধৰণে মাৰিব পাৰি আৰু বৰষুণ দিয়াৰ পিছত এয়া আট খাই যায় আট খাই গ'লে এইটোৱে মানে উকটি দিব পৰা হয় সেইকাৰণে উকটি দিবৰ কাৰণে আনিছো এইটো মেচিনটো ঘপ ঘপ মাৰি দিছে বুবুলৰ কান হেতুকে কৰিব